নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম নমো ভগৱতী বাসুদেৱায় কৃষ্ণ পদমাত্ৰ সেৱা কৰে সমস্ত কামনা পৰিহৰে বেদ ব্যৱহাৰ কদাচি তু নলংঘয় কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে ইহাক মহন্ত বুলিয়া জানা নিশ্চয় বন্ধ মুখ্য সাধু আৰু অসাধুৰ বৰ্ণনা ৰাম ঋষভ বদতি শুনি কপুত্ৰগণ কহিব তোমাত আজি কথা বিতুপন মনুষ্য শৰীৰ জানা মুকুতিৰ দ্বাৰ বিষয় সুখত তাকে নকৰি নাৰ শুকৰ আছে বিষয়ৰ ভোগ যত বিস্তাৰ ভোজনে শুকৰীৰ সম্ভোগত বিস্তাতুল্য বিষয়ক এতেকে তেজিবা দিব তপ কৰি সবে হৰিক ভজিবা ব্ৰহ্মানন্দ সুখ কলভিবায় বিকলে তাহাৰ উপায় কহোঁ শুনিও সকলে মহন্তৰ সেৱা জানা মুকুতিৰ দ্বাৰ স্ত্ৰীৰ সংগীৰ সংগ নৰক যায় বাৰ এই দুই গোটা পথ বন্ধৰ মুখৰ জানিয়া মহন্ত সংগ লৈও সতৰ যাক বুলি সন্ত তাৰ শুনিও লক্ষণ মোৰ পাদ পদ্মে যাৰ নুগুচয় মন
মহাশুদ্ধ চিত কাম ক্ৰোধমি বৰ্জিত ভূত দায়া যাহাৰ সবাতে শুদ্ধ চিত মই মিছৰত যাৰ সদা ভয় লৰতি ধন জন গৃহত নকৰে বাসকতি দেহৰ নিৰ্বাহ পদে যি খব ধনত তাহাতয় অধিক কৰি নবাঞ্চে মনত ইহাকে বুলিবে সাধু জানা পুত্ৰগণ শুনিও কহো আবে অসাধু লক্ষণ ইন্দ্ৰিয়ৰ প্ৰীতি সাধি কৰ্মচয় কৰে পৰম পমত্ৰ পাপ সততে আচৰে সেই কৰ্ম পাশে জীৱে বান্ধে পোনাক নানা দেহ ধৰি ক্লেশ ভুনি জয় অনেক যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ অজ্ঞানতি মিৰে পৰি দেখে অন্ধকাৰ পৰা ভৱ তাৱদেকে পাৱে জীৱচয় আপোনাৰ নিজ স্বৰূপক নজানয় আবে আৰু হেতু শুনিও পুত্ৰগণ কৰ্ম জৰি বান্ধিলে পুৰুষৰ মন হেনো কৰ্মাত্মক মনে শৰীৰ ধৰে মৰি উপজয় কতু উপজি মৰে এই মতে কৰ্মৰ অধীন নৰ নানা নজুনিত ভমি ফুৰে নিৰন্তৰ অবিদ্যা বাহিলে নাহি আত্মা পৰিশ্ৰয় শুনিও কহো আবে তৰণ পাই মই বাসুদেৱ তন কৰে যাৱেৰতি যাৱত শৰণ লয়া নকৰে ভুকতি তাৱদেকে দেহ ধৰি ভমে সংসাৰত জানিয়া ভজিও মোৰ চৰণ পদ্মত ঋষভ ঈশ্বৰে পুত্ৰসকলক জ্ঞান দিছে যে মনুষ্য শৰীৰ এহে মুক্তি সাধন কৰিব পাৰে যে বিষয় সুখত
তোমালোকে মন নকৰিবা যে বিষয় সম্বন্ধৰ সুখৰ জন্মটো পায় যে বিস্তাৰ ভোজনে সুকৰিৰ লগত বিষয় সম্বন্ধৰ তেওঁলোকে সম্ভোগ কৰে যে এতেকে তোমালোকে বিস্তাৰ তুল্যৰ বিষয়ক তোমালোকে এৰি পেলাই ঈশ্বৰ কৃষ্ণক দিব্য তপেৰে আৰাধনা কৰি তেখেতক ভজা তেতিয়া পৰম আনন্দৰ ব্ৰহ্মানন্দৰ সুখ তোমালোকে লাভ কৰিবা যে তাৰ উপায় হৈছে প্ৰথমতে মহন্তৰ সংগ ল'লে তেতিয়া হৈছে এইটো মুক্তিৰ দুৱাৰ খুলি যায় আৰু স্ত্ৰীৰ সংগ ল'লে এইটো নৰকত পৰিবলগীয়া হয় যে যিটো প্ৰকৃতিৰ সংগ এই দুয়োটা হৈছে এটা হৈছে বন্ধ আৰু এটা হৈছে মুখ্য যে জানি পেলাই মহন্তৰ সংগ সৰ্বক্ষণে আমি সদায় ল'ব লাগে যে সন্ত কাক কৈছে যে কৃষ্ণৰ পাদপদ্মত যাৰ সৰ্বক্ষণে মন নগুছে শুদ্ধ কামকোট এইবিলাক মনৰ পৰা বৰ্জিত থাকে আৰু হৃদয়ত ভূত দায়া উৰি থকা বৰি থকা গজি থকা এই সকলো জীৱক সকলোতে নিজৰ আত্মাৰ নিচিনা শ্ৰদ্ধা দয়া হয় আৰু সকলোতে শুদ্ধ ভাৱ থাকে যে ঈশ্বৰ কৃষ্ণত সদায় ৰতি হ'ব লাগিব একেজনেই বেলেগ বেলেগ নহয় আৰু ধন টকা পইচা গৃহত কেতিয়াও আশা কৰি নাথাকে যিকেইটা পইচা বা ধন প্ৰয়োজন সেইকেইটাতহে কেৱল আকাংক্ষা থাকে তাতকৈ অধিক বাঞ্ছা নকৰে যে অসাধুৰ কথা কৈছে যে ইন্দ্ৰিয়ৰ প্ৰীতি সাধি এনেকুৱা প্ৰমত্ত কৰ্ম কৰে তাৰ ফলত কি মহাপাপ হয় তাৰ ফলস্বৰূপে কি হয় জীৱ নানান কৰ্মবাসত বন্দী হ'বলগীয়া হয় যে নানান দেহ ধৰি পেলাই এই সংসাৰত বিভিন্ন ধৰণৰ জালজন্দা ক্লেশ ভুঞ্জিবলগীয়া হয় যেতিয়ালৈকে পুৰুষে তত্ত্ব বিচাৰ নকৰে তেতিয়ালৈকে এই অজ্ঞান আন্ধাৰত আমি পৰি থাকিব লাগিব যেতিয়ালৈকে নিজৰ স্বৰূপ বুজি পোৱা নাযায় যে কৰ্মৰ জৰিয়তে যেতিয়া পুৰুষক বান্ধিব তেতিয়া কৰ্মাত্মক কৰ্মৰে নিজৰ কৰ্মৰ ফলত বিভিন্ন ধৰণৰ শৰীৰ ধৰাই মৰিব লাগিব আৰু উপজিব লাগিব এনেকেই পাকঘূৰ নিচিনাত ঘূৰাই লৈ ফুৰাব যে কৰ্ম অধীন হৈ পেলাই আমাক এই 84খন নৰককুণ্ডত বিভিন্ন যোনিত আমাক ঘূৰাই লৈ ফুৰাব অধৰ্ম আৰু অসৎ কৰ্ম কৰিলে যে যেতিয়ালৈকে আমাৰ অবিদ্যা থাকিব তেতিয়ালৈকে আমাৰ আত্মা ঈশ্বৰ কৃষ্ণ কেতিয়াও পৰিচয় নহ'ব যে ইয়াৰ তৰণ হৈছে যে মই বাসুদেৱ ঈশ্বৰ তোমালোকে যেতিয়ালৈকে ভকতি নকৰা আৰু যেতিয়ালৈকে শৰণ তোমালোকে নলোৱা এই সংসাৰত দেহ ধৰি পেলাই ঘূৰি ফুৰিব লাগিব যে সেইকাৰণে তোমালোকে মোৰ চৰণ পদ্মত ভজি মোৰ নাম গুণ লৈ কৃষ্ণৰ নাম ৰস তোমালোকে প্ৰাণ কৰিবা তেতিয়াহে এই সংসাৰত তোমালোকে তৰিব পাৰিবা আত্মমহা ধৰ্ম একে নামেহে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণ সাক্ষাৎ পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰিগুণ নাম ধৰ্ম মহা সুখকৰ ইন্দ্ৰিয়ৰ সুখ অৰ্থে অৰ্চয় তোমাক সিটো মোহমতি বঞ্চিলেকো আপোনাক ইন্দ্ৰিয়ৰ সুখৰ কাৰণে তৃপ্তিৰ কাৰণে যেনি আমি অৰ্চন কৰোঁ কৃষ্ণক তেতিয়াহ'লে কি হ'ব নিজকে নিজেই এই সংসাৰত বঞ্চা হ'ব কৃষ্ণই অৰ্জুনক কৈছে অৰ্জুনতো গীতাত কহিলা হৰি সাঁচ আন দেৱতাক পুজি হৈবে পিশাচ পেটৰ লগত পুজি বেক পূজা খাই আউৰ শত জন্মটো তাহাৰ গতি নাই আমাৰ এই পেট পূজাটো খাই থাকিলে আমাৰ কোটি জন্মটো আমাৰ গতি নহ'ব যদি সৎসংগত ঈশ্বৰ কৃষ্ণৰ নাম আচৰণ লৈ যদি আমি বেদৰ পথে নচলোঁ আমি এনেকৈয়ে
বিভিন্ন জন্মত ঘূৰাই লৈ ফুৰাব। অসন্তোষ ভৰিলে মহেন্দ্ৰৰ নাই সুখ, যমৰ যান্ত্ৰণা ভুঞ্জি থাকে সৰ্বদাই। সন্তুষ্টে থাকিলে দৰিদ্ৰৰ মহাসুখ, ঈশ্বৰ চিন্তাতৰে সংসাৰৰ দুখ। ইমানেতো কৈ সবাৰ সেউজনে আজি লাগিছে গুৰু কৃষ্ণ কৃষ্ণ মহাৰাজ হৃদয়ানন্দ। ৰাম 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 কৃষ্ণ।